এতিয়া মোক আপোনালোকে নিজে কওক, মই এসব গাই নাথাকো আৰু ইমানকে। আপোনালোকে কওক যে আপোনালোকে জাজ হলে এইকেইটা এজন মেচিয়ৰ্ড মানুহক এইকেইটা কাম কৰিবলৈ আপোনালোকে নিজে শুনি লওক যে আপোনালোকক মই অনুৰোধ কৰিছো যে এই সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত যিকেইটা অভিযোগ অনা হৈছে সেই অভিযোগকেইটা হ'ল যে জুবিন দাক মদ খুৱাই সাঁতুৰিবলৈ দিছিলে, সাঁতুৰি থাকোঁতে মানুহটো মানে চাৰ্টিফিকেট আছিলে যে এইবিলাক পানী চানিলে যাব নোৱাৰে, তথাপিও সাঁতুৰিবলৈ দিলে। তেওঁৰ ডিউটি আছিলে মেনেজাৰ হিচাপে বা কিবা হিচাপে, কিন্তু সেইটো ডিউটি পালন নকৰিলে। আৰু তাৰ পাছত মানুহটোক যাব দে মানুহটো সাঁতুৰি থাকোঁতে যাব দে বুলি উচতনি দিলে, সাঁতুৰিবলৈ আৰু উচতনি দিলে। মোক এতিয়া কওক আপোনালোকে, এইকেইটাই হ'ল এভিডেন্স, এইকেইটাই হ'ল প্ৰমাণ। আপোনালোকে মোক কওক যে এই প্ৰমাণৰ ভিত্তিত একচুৱেলি কোৰ্টে এজন মানুহক মৃত্যুদণ্ড দিব নে নিদিয়ে। এতিয়া মই শ্যাম কানু মহন্ত এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিকেইটা ছেকশ্যন লগাইছে সেইকেইটা হ'ল BNSS ছেকশ্যন 3 সাবছেকশ্যন 6, ছেকশ্যন 3 সাবছেকশ্যন 7, ছেকশ্যন 3 সাবছেকশ্যন 8। এইকেইটা হ'ল মানে একেলগতে লগ লাগি ক্ৰিমিনেল নলেজ অৰ ইণ্টেনশ্যন, মানে ক্ৰিমিনেল মানে হেৰি কৰা আৰু কি ক'ব কনস্পিৰেচি, ক্ৰিমিনেল কনস্পিৰেচি কৰিছিলে। মাৰ্ডাৰ 103 সাবছেকশ্যন 1 মাৰ্ডাৰ হত্যা কৰা বুলি দিছে, আৰু 316 সাবছেকশ্যন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বিশ্বাসঘাতকতা কৰা, এইকেইটা লগাইছে। শেখৰ জ্যোতিৰ ওপৰতো একেগেইটাই লগাইছে, গতিকে মই নকওঁ আৰু শেখৰ জ্যোতি সম্পৰ্কে কৈ থকাৰ কোনো দৰকাৰ নাই। এতিয়া শ্যাম কানু মহন্তৰ ওপৰত মই কওঁ, শ্যাম কানু মহন্তক কি বুলি কৈছে। শ্যাম কানু মহন্ত আহিলেই গ'ল। শ্যাম কানু মহন্ত শ্যাম কানু মহন্তক কৈছে, শ্যাম কানু মহন্ত গিভিং দ্য ভিক্টিম এ বটল অফ হুইস্কি এগেইনষ্ট দ্য মেডিকেল এডভাইচ নয়িং ফুল্লি ৱেল ডেট ইট কেন বি ফাটাল। জানিছিলে যে মদ খালে দিগদাৰ হ'ব, তথাপিও এটা হুইস্কি বটল এটা দিছিলে, মদৰ বটল এটা দিছিলে। নট গিভিং অমৃত প্ৰভা এ ছেপাৰেট ৰুম to stay and making her a cause drinking to Jubin by staying with Jubin and giving him whiskey. আৰু অমৃত প্ৰভা বুলি ছোৱালীজনীক বেলেগ এটা ৰুম নিদি জুবিন গাৰ্গৰ লগতে থাকিবলৈ দিছিলে আৰু তাইৰ জৰিয়তে হুইস্কি খাবলৈ দি আছিল। Not informing the organizers of yacht party of the medical condition of the victim. যিকেইটা মানুহে ইয়াত পাৰ্টিটো কৰাইছিলে, এই যে হেৰিয়াৰ ছিংগাপুৰৰ যিকেইজন মানুহে, সেই মানুহকেইটাক কি কৰিলে, মানে জুবিনদাৰ যিটো মেডিকেল কণ্ডিশ্যন সেই কণ্ডিশ্যনটো জনোৱা নাছিলে। কেনেকে গম পাব যে ইয়াত মেইন চাৰ্জশ্বিটখনত এটাই বস্তু আছে যে ছিংগাপুৰত থকা অসমীয়া মানুহকেইটাক বচাবৰ কাৰণে সকলো কাম কৰা হৈছে, তেওঁলোকক বোলে জনোৱা হোৱা নাছিলে। Despite meeting the managing team of the victim even on the morning of the incident, makes no arrangement for the safety, security and medical health of victim nor inform them to cancel the trip. মানে যদিও এই টিমটো যিবিলাকে লৈ গৈছিলে, despite meeting the managing team of the victim, managing team মানে হ'ল এই শেখৰ জ্যোতি গোস্বামী, শ্যাম কানু মহন্ত, কি কয় এইটো কৰিছিলে, মানে তেখেতক লগ পাইছিলে, লগ পোৱাৰ পাছতো ৰাতিপুৱা কিন্তু সিহঁতক মানে এই মানুহটোৰ মানে আমাৰ জুবিনদাৰ কাৰণে সেফটি সিকিউৰিটি কোনো ব্যৱস্থা কৰা নাছিলে আৰু মেডিকেল হেলথ সম্পৰ্কীয় জনোৱা নাছিলে। আৰু হেলথ সম্পৰ্কে জনাই মানে এইটো প্ৰগ্ৰাম কেনচেল কৰিব লাগে বুলি কোৱা নাছিলে, সিহঁতি যে লৈ গৈছিলে কেনচেল কৰিব লাগে বুলি শ্যাম কানুৱে কোৱা নাছিলে। Sends the Assam Association president to the yacht but did not ask him to cancel the event despite the public medical advisory of the victim's doctor that he is an epilepsy patient. Assam Association প্ৰেচিডেণ্টক ইয়াতখনলৈ পঠিয়াই দিছিলে জুবিনদাৰ লগত, কিন্তু তেওঁ কোৱা নাছিলে যে ততে এই পাৰ্টিটো নকৰাবি, কেনচেল কৰা নাছিলে। আৰু কেলে পাব্লিক মেডিকেল মানে এওঁ যে অৱস্থাটো যে এওঁ যে আচলতে হেৰিয়াত যাব নোৱাৰে, এপিলেপসি আছে,
এই কথাটো পাব্লিকলি চবে জানে, তাৰ পাছতো কিন্তু এওঁ মাতি নিছে, কিন্তু সেইটো কৰা নাছিল। Him making no medical arrangement, hence victim missed golden hour to be saved and was taken in ambulance 75 minutes after the incident. আৰু কোনো ধৰণৰ মেডিকেল এৰেঞ্জমেণ্ট কৰা নাছিলে, আৰু আনকি যেতিয়া মানুহজন পানীত ডুবিলে, ডুবাৰ পাছত যিখিনি গল্ডেন আৱাৰ বুলি কোৱা হয়, যিখিনি সময়ত মানে মেডিকেল সায়েন্সত গল্ডেন আৱাৰ বুলি কোৱা হয়, যিখিনি সময়ত ডাক্তৰ পাব লাগে, সেই সময়খিনিৰ ৭৫ মিনিট, 1 ঘণ্টা 15 মিনিট, 1 ঘণ্টা 15 মিনিট সময় কোনো ধৰণৰ এম্বুলেন্স পৰ্যন্ত যোগাৰ কৰিব পৰা নাছিলে। এওঁকো সেকশন কি লগোৱা হৈছে? শ্যাম কানু মহন্তক লগাইছে সেকশন 3, এইটো বিএনএছৰ সেকশন 3 সাবসেকশন 6, সেকশন 3 সাবসেকশন 7, সেকশন 3 সাবসেকশন 8, মানে যিকিটা ক্ৰিমিনেল ইন্টেনশন আছিলে সেই গোটেইকিটা লগাইছে একেলগতে। 103 সাবসেকশন 1, তাৰমানে মাৰ্ডাৰ, হত্যাকাণ্ডৰ গোচৰ লগাইছে, আৰু 318 মানে চিট কৰিছিলে, প্ৰবঞ্চনা কৰিছিলে। আপোনালোকে নিজেই শ্যাম কানু মহন্তৰ এই তথ্যকেইটা পালে, একচুৱেলি এই তথ্যকেইটা পালে তেওঁলোকক হত্যা কৰা বুলি প্ৰমাণিত হ'বনে নাই আপোনালোকে নিজে এবাৰ চাওক। আৰু আপোনালোকে একদম ইণ্টাৰেষ্টিংলি আপোনালোকে খুব ভালকে মন কৰক এটা বস্তু, যে এই চাৰ্জশ্বিটখনত যি সময়ত শেখৰজ্যোতি গোস্বামী থিয় হৈ আছিলে, যি সময়ত সিদ্ধাৰ্থ শৰ্মা আছিলে, যি সময়ত জুবিনদাৰ ভায়েক কি নাম সন্দীপন গোস্বামী আছিলে, সন্দীপন গাৰ্গ, সেই সময়ত যিকেইটা মানুহ হেৰিয়াৰো উপস্থিত আছে, কি কয় আপোনাৰ আছাম এছ'চিয়েশ্যনৰ, অসমৰ মানুহকেইটা ছিংগাপুৰত থকা, সেই মানুহকেইটাক বচাবৰ কাৰণে কি কৈছে চাওক, কি কৈছে চাওক, যে নট ইনফৰ্মিং দ্য অৰ্গেনাইজাৰ্ছ অফ দি ইয়াৰ্ড পাৰ্টি। ইয়াৰ্ড পাৰ্টিটো অৰ্গেনাইজ কৰিছিলে হেৰিয়ে, আমাৰ কি কয় আপোনাৰ আছাম এছ'চিয়েশ্যনে, তেওঁলোকক মানে মেডিকেল কণ্ডিশ্যনটো সম্পৰ্কে জনোৱা নাছিলে, গতিকে তেওঁলোক বাচি গ'ল। আকৌ ক'লে send the Assam Association president to the yard but did not ask him to cancel the event despite the public medical advisory of victim. যদিও ডাক্তৰে কৈ থৈছিলে যে মানুহটোৰ এপিলেপসি আছে, পানী আৰু জুইলে যাব নোৱাৰে, তাৰ পাছতো ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনক এইটো কেঞ্চেল কৰিবলৈ নিদিলে, আৰামত ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনক বচাই দিলে। যিকেইটা মানুহ একে সময়তে মৃত্যু ঘটাৰ সময়ত উপস্থিত আছিলে, সেইকেইটা মানুহক আৰামত বচাই ইয়াত নানিলে। আৰু যিহেতু এই মানুহকেইটাৰ ওপৰত এখন ডাঠ চাৰ্জশ্বিট নিদিলে, ডাঠ মানে কি, মানুহক দেখুৱাকে এই হত্যাকাণ্ডৰ চাৰ্জশ্বিট দিছো বুলি নিদিলে, মানুহে হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাত ৰাম টাঙন দিব, হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাতে ধৰিব, হিমন্ত বিশ্ব শৰ্মাক লেই চেই কৰিব, হিমন্ত বিশ্ব শৰ্মাক গালি দিব, আৰু 2026 চনত অকল জুবিনদাৰ কাৰণে ইলেকশ্যনত হাৰি যাব। সেইকাৰণে কি কৰিছে, কোনো তথ্য প্ৰমাণ এইবিলাক ভালকে কামটো নকৰাকে, মই ক্লিয়াৰলি কৈছো, কি নকৰাকে মই আকৌ কৈ দিছো, যে প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰাকে, নগৈ গোৰকাৰৰ বাতৰি, প্লেচ অফ অকাৰেঞ্চৰ পৰা এভিডেন্স নথাকে, তথ্য প্ৰমাণ কি আনিছে, এটাই আনিছে, আধা লিটাৰ লুণীয়া পানী। আচলতে মইতো ভাবো যে অকল এটা কথা কৈ দিলে হৈ গ'ল, আৰু যে ছিংগাপুৰত কৰা তদন্তৰ একমাত্ৰ সফলতাটো হ'ল আমাৰ SITৰ আধা লিটাৰ লুণীয়া পানী তেওঁলোকে বৰ কষ্টৰে বিমানত কঢ়িয়াই আনিছে। আশ্চৰ্যজনকভাৱে তেওঁলোকৰ তাত গৈ কোনো অফিচাৰ্ছৰ লগত কথা পতাৰ ইয়াত কোনো হেৰি নাই, ডকুমেণ্ট সংলগ্ন কৰা নাই, কোনো লগ লাগি
ইয়াতত এই ঘটনা ঘটিছে, ইয়াতৰ মানুহকেইটাক লগ ধৰাৰ কোনো এভিডেন্স নাই, ইয়াতৰ মানুহকেইটাৰ লগত ষ্টেটমেণ্ট লোৱাৰ কোনো এভিডেন্স নাই, ইয়াতখনৰ পৰা চিচিটিভিৰ কেমেৰাটো এটা ভিজুৱেল এভিডেন্স এইটো নাই না, ৰুমটোত এবাৰ ভিজিট দিয়া নাই, এম্বুলেন্সৰ ড্ৰাইভাৰজনৰ লগত এবাৰ কথা পতা নাই, যিজনে আপোনাৰ হেৰি কৰিছিলে কি কয় পষ্টমৰ্টেম কৰিছিলে তেওঁলোকৰ লগত এবাৰ লগ ধৰা নাই, যিটো ৰুমত আছিলে সেই হোটেল এবাৰ ভিজিট কৰি তাৰ কিবা ডকুমেণ্ট ইয়াত সংগ্ৰহ কৰা নাই। আৰু আটাইতকৈ আশ্চৰ্যজনক ঘটনা যে যি এই ছিংগাপুৰৰ মিটিংখন আয়োজন কৰিছিলে, কি নাম, ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলখন আয়োজন কৰা দুজন মানুহ, প্ৰবীত্ত মাৰ্ঘেৰিটা আৰু আপোনাৰ ছিংগাপুৰৰ ছিংগাপুৰস্থ ভাৰতীয় দূতাবাসৰ কি বুলি কয় এম্বেচাডৰকো এবাৰ লগ ধৰা নাই আৰু তেওঁৰ পৰাও এটা ষ্টেটমেণ্ট অনা নাই। ইয়াৰ পাছত যদি এই চাৰ্জশ্বিটখন দেখুৱাৰ পাছত মোৰ ওপৰত NIA চাৰ্জশ্বিট দি থৈছে 10 মান, মইতো ভাই চাৰ্জশ্বিট একদম ধুনীয়াকে পঢ়িব জানো, বুজো নহয় দেই, চাৰ্জশ্বিট পঢ়াৰ নিয়ম আছে। মইতো কম যে এই চাৰ্জশ্বিটখন বিল' ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট। দ্য চাৰ্জশ্বিট that made or wrote by SIT is a below standard charge sheet. There is no materials, there is no evidence, there is no fatal statement to convict the accused as the murderer, and so this charge sheet is a farce. This charge sheet is a farce. এখন প্ৰহসন। গতিকে মই এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায়, বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকেইটা ওলাই আহিব, মই আপোনালোকক আজিয়ে কৈ থৈ দিলোঁ। আকৌ এবাৰ চাৰ্জশ্বিটখন পঢ়াৰ পাছত মই কৈ থৈ দিলোঁ। Thank you.